তিলৈবাৰী বঙালী গাঁৱত মহিলাৰ ঘৰৰ পৰা গাঞ্জা জব্দ ডিজিটেল মাধ্যমেৰে লৈছিল গাঞ্জাৰ মূল্য গোচৰ ৰুজু মৰাণৰ তিলৈবাৰী বঙালী গাঁৱত নিশা অভিযান চলাই মৰাণ আৰক্ষীয়ে এজন মহিলাৰ ঘৰৰ পৰা গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ অন্তৰ্গত উক্ত গাঁৱত টিংখাং সমজিলা আৰক্ষী অধীক্ষক বেদান্ত দৈমাৰী মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ আৰু এছআই মানসজ্যোতি পাঠকৰ নেতৃত্বত আৰক্ষীয়ে বিনা তাঁতী ঘৰত অভিযান চলায় জানিব পৰা মতে বিনা তাঁতীয়ে গাঞ্জাৰ অবৈধ ব্যৱসায় চলাই আছিল অভিযানৰ সময়ত প্ৰায় 98.73 গ্ৰাম গাঞ্জা সৰু সৰু পেকেটত ভৰাই থোৱা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় লগতে হুক্কা খোৱা যন্ত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰে উল্লেখযোগ্য যে মহিলাগৰাকীয়ে গাঞ্জাৰ মূল্য ডিজিটেল মাধ্যমেৰে লৈছিল যাৰ বাবে তেওঁৰ জীয়েকৰ নামত এটা QR কোড তৈয়াৰ কৰি ৰাখিছিল আৰক্ষীয়ে গাঞ্জা হুক্কাৰ যন্ত্ৰ আৰু QR কোড জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে মহিলাগৰাকীক এই সন্দৰ্ভত এক জাননী প্ৰদান কৰিছে আমি মৰাণ থানাৰ সহযোগত মৰাণ থানাৰ OC ছাৰ সঞ্জীৱ নীলম নাথ ছাৰ আৰু মানস পাঠক আৰু সমজিলা DSP ছাৰো আছিলে আমি তিলৈবাৰী বঙালী গাঁৱত বিনা তাঁতী নামৰ এগৰাকী মহিলাক বিশেষ সূত্ৰে গম পাই প্ৰায় 98.77 গ্ৰাম গাঞ্জা আমি ইয়াত পাওঁ আৰু সেইখিনি আমাৰ চিজ কৰা হৈছে মৰাণ থানাৰ আৰক্ষী বিষয়াসকলে আৰু ভৱিষ্যতে এনেবোৰ কাৰ্য যাতে আমাৰ ইয়াত নহয় তাৰ বাবে আমি ওচৰৰ ৱাৰ্ড মেম্বাৰসকলকো বা ওচৰৰ ৰাইজকো আমি সকিয়নি প্ৰদান কৰিছোঁ আৰু এইখিনিক লৈ মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে আদি কৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যৱসায়টো বিনা তাঁতী নামৰ এগৰাকী মহিলাই তেওঁ বাৰকোডো ব্যৱহাৰ কৰিছিল বাৰকোডটো তেওঁৰ জীয়েকৰ নামত আছিল হয় তাত অনলাইন গাঞ্জা পইচা লোৱা হয় আজি মৰাণ আৰক্ষীয়ে বিশেষ সূত্ৰ এটা পম খেদি মৰাণ টিংখাং সমজিলাৰ SP লগতে ভাৰপ্ৰাপ্ত বিষয়া মৰাণ থানাৰ লগতে মৰাণ থানাৰ সকলো বিষয়ববীয়াৰ লগতে মৰাণ নাগৰিক কমিটি আৰু BDB সহযোগত এখেতক চাৰ্জ অপাৰেশ্যন কৰা হয় বিনা তাঁতী বুলি কৈছোঁ তিলৈ পঞ্চায়ত এৰিয়াৰ আৰু তেখেতৰ তাত প্ৰায় 98 গ্ৰাম গাঞ্জা বা ভাং পোৱা যায় আৰু মই এই কথাটো জনাব বিচাৰিছোঁ সকলো যুৱ প্ৰজন্মক অসম আৰক্ষী আৰু মৰাণ আৰক্ষীয়ে হওক বা সকলোৱে যাতে গাঞ্জা ড্ৰাগছৰ লগত যাতে হেৰি কৰি আৰু বিশেষকৈ গাঁওৰক্ষী বাহিনীয়ে এইখিনিত কিয় নাজানি এইখিনি কাম হৈ আছে মই বিশেষকৈ গাঁওৰক্ষী বাহিনীক সতৰ্ক কৰি দিছোঁ যাতে অসম আৰক্ষী বা মৰাণ আৰক্ষীক তেখেতলোকে এইখিনি জ্ঞাত হ'ব লাগে ইমান দিনৰ পৰা এই কাৰ্যকলাপ চলি থকাৰ পাছতো তেখেতলোকে যে হেৰি কৰা নাই নিজৰ দায়িত্ব পালন কৰা নাই সেইটো কাৰণে মই গাঁওৰক্ষী বাহিনীক সজাগ হ'ব কৈছোঁ